হিমন্ত বিশ্ব শৰ্মাৰ লগত কিহৰ আকৌ এলানি বহিবলগীয়া আছে নিৰ্বাচনলৈ মাত্ৰ 119 দিন বাকি আছে এতিয়া তৃতীয় লানি আলোচনা কৰিছে ডাবল ইঞ্জিন চৰকাৰ কেন্দ্ৰত বিজেপি চৰকাৰ আছে ৰাজ্যত বিজেপি চৰকাৰ আছে এইখিনি সময়টো তেওঁলোকে বিপ্লৱ শৰ্মা প্ৰতিবেদনটো তেওঁলোকে একে গাপ দি থৈ দিলে এতিয়া 119 দিন আছে গোটেই কথাবিলাক তল পেলাই এতিয়া খিলঞ্জিয়াৰ সুৰক্ষাৰ ক্ষেত্ৰত এতিয়া কথাবিলাক মাত মাতিছে আপোনাৰ আজি ইমান বছৰ আমি আপোনাক দেখি আছো আপুনি সদায় চৰকাৰৰ লগত লানি এলানি দুলানি তিনিলানি আলোচনাত আপোনালোক বহিয়ে আছে কিন্তু আলোচনাৰ যদি ফলপ্ৰসূয়ে নহয় তেলে এই আলোচনাৰ কিবা যুক্তি আছে নেকি য'ত যিজন মানুহে সংবিধানত শপত খায় গোটেই সংবিধানত শপত খোৱা কথাটো নস্বাত কৰি গোটেই অসমখন বিভাজিত কৰিছে এতিয়া এইখিনি সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন গাৰ্গৰ যাতে সেই মৃত্যুৰ ধাৰাটোৱে যিটো আমাক সকলোকে একত্ৰিত কৰি যোৱা যিটো ধাৰাটোক নস্বাত কৰিবৰ কাৰণে তিৱাৰী কমিশ্যন আকৌ অসম চুক্তি ৰূপায়ণ আৰু এইবিলাকত সকলোৱে উজান দিছে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন সেই গৱেষণাগাৰত পৰি থকা দি তেনেকৈ পৰি আছে আপুনি যদি আপোনালোকে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ৰিপৰ্ট চাই সেইখনত কোনো ধৰণৰ মানে পেজে ভালকে মুকলোৱা হোৱা নাই আপোনালোকে আলোচনা কৰিলে অকল ফলপ্ৰসূ ৰূপায়ণ হ'ব নেকি এইটো ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ ভূমি সুৰক্ষাৰ ক্ষেত্ৰত অসমৰ ভাষা সুৰক্ষাৰ ক্ষেত্ৰত অসমৰ সংস্কৃতি সুৰক্ষাৰ ক্ষেত্ৰত কেৱল মনে মেলা কেইজনমান মানুহ অতুল বৰাৰ মুখ্যমন্ত্ৰীৰ লগত বহিলে কেতিয়াও অসম সুৰক্ষিত নহয় অসম চুক্তি বিপ্লৱ শৰ্মা প্ৰতিবেদনক লৈ তৃতীয় লানি আলোচনা ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু অতুল বৰা অসম চুক্তি ৰূপায়ণৰ মাজত তৃতীয় লানি আলোচনা ছাত্ৰ সন্থাৰ মাজত হৈছে ছাত্ৰ সন্থাৰ উপদেষ্টা আপোনাৰ সমুজ্জ্বল ভট্টাচাৰ্যয়ে কৈছে যে 67টা যিটো বিষয় আছে তাৰ ভিতৰত বিপ্লৱ শৰ্মা প্ৰতিবেদনত পুংখানুপুংখভাৱে গোটেই কথা লিখা আছে তাৰ ভিতৰত সেই কথাবিলাক ৰূপায়ণ নহলে ক্ষান্ত নহব মই সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াক এটা বিনম্ৰতাৰে কৈছো যে বিজেপি চৰকাৰ অহাৰ পিছত আপোনালোকক শান্তই দেখি আছো শান্ত নোহোৱা দেখা নাই নিৰ্বাচনলৈ মাত্ৰ 119 দিন বাকি আছে এতিয়া তৃতীয় লানি আলোচনা কৰিছে ডাবল ইঞ্জিন চৰকাৰ কেন্দ্ৰত বিজেপি চৰকাৰ আছে ৰাজ্যত বিজেপি চৰকাৰ আছে এইখিনি সময়টো তেওঁলোকে বিপ্লৱ শৰ্মা প্ৰতিবেদনটো তেওঁলোকে একে গাপ দি থৈ দিলে এতিয়া 119 দিন আছে গোটেই কথাবিলাক তল পেলাই এতিয়া খিলঞ্জিয়াৰ সুৰক্ষাৰ ক্ষেত্ৰত এতিয়া কথাবিলাক মাত মাতিছে দুৰ্ভাগ্যজনক হয় নে নহয় ইমান দিন তেওঁলোকে কি কৰি আছিল তাতে আপোনাৰ মুখত মই এটা বাইট শুনিলো মই ডিউ ৰেসপেক্ট আপোনাক কৈ আছো যে ভাষা সুৰক্ষাৰ কথা কৈছে আপোনালোকে কৈছে যদি ৰূপায়ণ নহয় তেতিয়ালে শান্ত নহয় য'ত ৭,০০০ কৈ অসমীয়া মাধ্যমিক চৰকাৰী বিদ্যালয় বন্ধ হৈছে সেইখিনি সময়ত যদি আপোনালোক অশান্ত হলেতেন তেতিয়ালে বিপ্লৱ শৰ্মা প্ৰতিবেদনত লিখা ৰূপায়ণ কৰিবলৈ কোৱা কথাটো ফলপ্ৰসূ হলেতেন আপোনালোকে কৈছে যে অসমৰ ভূমি সুৰক্ষাৰ কথা কৈছে য'ত জনগোষ্ঠীয় মূলৰ ৫৭,০০০ বিঘা মাটি আদানী আম্বানীক একেবাৰে পানী দৰত সমজাই দিয়া হৈছে তেতিয়া যদি আপোনাৰ অশান্ত হলেতেন তেতিয়ালে এই ৰূপায়ণ এখন আপুনি ৰূপায়ণ হলেতেন আপুনি কৈছে সংস্কৃতিৰ সুৰক্ষাৰ কথা কৈছে সংস্কৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত যদি অশোক সিংহলে আমাৰ গুৰুজনক অপমান কৰাৰ সময়ত বা বিভিন্ন আমাৰ মানে সংস্কৃতিক অপমান কৰাৰ সময়ত যদি আপোনালোক অশান্ত হয়তো শান্ত নাথাকো বুলি কৈছে হলহেতেন তেতিয়ালে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন আপুনি ৰূপায়ণৰ দিশলৈ গলহেতেন এতিয়া আপুনি তিৱাৰী কমিশ্যনৰ কথা কৈছে কক তিৱাৰী কমিশ্যন আহিব লাগে আমি কৈছো যে হক কমিশ্যন আহিব লাগে আমি কৈছো যে মেহতা কমিশ্যন আহিব লাগে তাত আপত্তি ক'ত আছে তাত আপত্তি ক'তো নাই কিন্তু মোৰ এটা মানে আপত্তি সদায় আছে আপোনাৰ আজি ইমান বছৰ আমি আপোনাক দেখি আছো আপুনি সদায় চৰকাৰৰ লগত লানি এলানি দুলানি তিনিলানি আলোচনাত আপোনালোক বহিয়ে আছে কিন্তু আলোচনাৰ যদি ফলপ্ৰসূয়ে নহয় তেলে এই আলোচনাৰ কিবা যুক্তি আছে নেকি য'ত আজি তাৰিখত প্ৰায় ৪৭ লাখ ল'ৰা ছোৱালী আপুনি নিজ মুখৰে কোৱা মই পিছত শুনি এইকাৰণে আপোনাক মই এইটো কাৰেকশ্যন বুলিয়ে কৈছো আপুনি কৈছে যে খিলঞ্জিয়া মানুহৰ ল'ৰা ছোৱালীৰ সংস্থাপনৰ কথাটো সুনিশ্চিত কৰিব লাগে ৫ লাখকৈ চাকৰি মুখ্যমন্ত্ৰীয়ে দিম বুলি কৈছিলে বছৰি ৫ লাখটো দিয়া দূৰৰ কথা ভ্যাকেন্সি পোষ্ট লৈ পেলাই কিছুমান ল'ৰা ছোৱালীক চাকৰি দিছে পলিটেকনিকত যদি চাই আপোনালোকে প্ৰায় কিমান উচ্চ শিক্ষিত ল'ৰা ছোৱালীবিলাকক চাকৰিৰ পৰা আঁতৰাই দিয়া হ'ল
আপুনি যদি সচ্ছলত মোৰ লগত যায়, দৈনিক শিক্ষকসকলে বিভিন্ন পৰ্যায়ৰ শিক্ষকসকলে নিজৰ প্ৰাপ্যৰ কাৰণে আজি আন্দোলন কৰিবলগীয়া অৱস্থা হৈছে। ৪৭ লাখ শিক্ষিত যুৱক যুৱতীয়ে চাকৰি নাপাই ককবকাই থাকিবলগীয়া এটা অৱস্থা হৈছে, আত্মহত্যা বাঢ়ি গৈছে। এই কথাবিলাক আপোনালোকে যদি ইমান সৌহাৰ্দ্যপূৰ্ণ যদি খুব ধুনীয়াকৈ চাহ পানী খাই পেলাই আলোচনাই কৰি থাকে, আলোচনাৰ যদি কোনো ধৰণৰ ফল নাহে, মই এই কথাটো মই মীৰা বৰঠাকুৰ হিচাপে কৈছো। কাৰণ মই যিমান যিয়ে কৰো বা নকৰো, মোৰ এটা নিজস্ব এটা সত্তা আছে। এই সত্তাটোক মই আপোনালোকক কৈছো, আপুনি ইমান হাই প্ৰফাইল এজন নেতা, আপুনি যিকোনো চিফ মিনিষ্টাৰৰ লগত, যিকোনো গৃহমন্ত্ৰীৰ লগত ইজিলি আপোনাৰ এক্সেছ থাকে। তাৰপিছত বিপ্লৱ শৰ্মা প্ৰতিবেদন যে আজি ইমান বছৰে পঢ়ি থাকিলে, এই প্ৰতিবেদনখনৰ যে ফলপ্ৰসূৰ কাৰণে 119 দিন নিৰ্বাচনলৈ বাকী আছে। এইখন হিমন্ত বিশ্ব শৰ্মা, আৰু আপুনি কৈছে যে অসম চুক্তি ৰূপায়ণৰ যিজন মন্ত্ৰী অতুল বৰাৰ সাধ্য আছে নেকি যে অতুল বৰাই হিমন্ত বিশ্ব শৰ্মাই নকৰাকে চকুটিপ বেছিকে মাৰিব পাৰিব, ইফাল সিফাল কিবা কৰিব পাৰিব? গতিকে মই আপোনাক এটা বিনম্ৰতাৰে অনুৰোধ কৰিছো, আপুনি কৰিব পৰা বহুত আছিল, কিন্তু কি কাৰণত আপুনি তেওঁলোকৰ লগত কথাবিলাক কেৱল আলোচনাই কৰে, শান্ত নাথাকো, ৰক্ষা কবচৰ কথাটো কয়, এইটো কিন্তু দুৰ্ভাগ্যজনক কথা। মোৰ বিশ্বাস, মই সৰুৰ পৰা দেখি আহিছো, নাও আই এম 52 years old, এই 52 বছৰত মই যেতিয়াৰ পৰা বুজি পাইছো, আপোনাক মই দেখিছো, যেতিয়াৰ পৰা আপুনি যদি আন্তৰিকতাৰে এই কামবিলাক যদি, মই কৈছো যে ৭,০০০ স্কুল বন্ধ হওঁতেও যদি আছুৰ নেতৃত্বত, আপোনাৰ নেতৃত্বত যদি আপোনালোকে যদি স্কুল বন্ধ হোৱা কথাটোক যদি থকা সৰকা কৰিলেহেঁতেন, আপুনি কৈছে ভাষা ক'ত থাকিব? অসমীয়া ভাষা সুৰক্ষাৰ কথা কৈছে। অসমৰ মাধ্যমিক চৰকাৰী বিদ্যালয়ত যদি ল'ৰা ছোৱালীয়ে অ আ ক খ কুহি পাঠ নপঢ়ে, ভাষা কেনেকে থাকিব? আপুনি ভালকে জানে, যিমান নোবেল প্ৰাইজ পাইছে, আপুনি চাইনাত যাওক, জাপানত যাওক, তেওঁলোকে নিজৰ মাতৃভাষাত নোবেল প্ৰাইজ পাইছে। আপুনি ইংৰাজী শিকক, মানুহে ল'ৰা ছোৱালীয়ে হিন্দী শিকক, অসমীয়া ভাষাটো যেতিয়া গলচেপা দিছে, এইখিনি সময়ত শান্ত থকাই দেখিলো আপোনালোকক। সেইকাৰণে মই এটা কথা কৈছো যে এইবোৰ আৰু বহুত হ'ল। আপোনাক মই এটা কৰজোৰে হাতজোৰ কৰিছো, কোনেও বেয়া পাব নালাগে। অসমখন কিন্তু আপোনালোকে হিমন্ত বিশ্ব শৰ্মাই যেনেকে বাট বুলাইছে তেনেকেই বুলাইছে। আলোচনা কিয়? আজি তাৰিখত স্কুল বন্ধ হোৱা, ভাষা সুৰক্ষা, আজি তাৰিখত ভূমি সুৰক্ষাৰ ক্ষেত্ৰত কেৱল আছুৰে দায়িত্ব নাই, বিৰোধী সকলো দলক মাতিব লাগে। অসম আন্দোলন হৈছিলে এটা বেলেগ চেপ্টাৰ। অসম চুক্তিক লৈ আজি তাৰিখত যুৱ প্ৰজন্মৰ যিবিলাক আমাৰ নেতা আছে, বিভিন্ন বিৰোধী সংগঠন আছে, সকলো বহাটো দৰকাৰ আছে। অতুল বৰা, আপুনি আৰু আপোনাৰ দুজনমান ব্যক্তি আৰু মুখ্যমন্ত্ৰী বহিলে অসম চুক্তি ৰূপায়ণ, বিপ্লৱ শৰ্মা প্ৰতিবেদন ৰূপায়ণ হব নেকি? মই নাজানো। এই কথাটো মই কোৱাত ৰাজনৈতিকভাৱে ভাল কি হব, বেয়া কি হব মই নাজানো। কিন্তু মই মীৰা বৰঠাকুৰ বুলি মাজত যিগৰাকী মোৰ নিজস্ব সত্তা, স্বাভিমানী সত্তা আছে, এইটোৱে মোক মানে এই বস্তুবিলাক শুনিবলৈ মানে সহ্য নহয়। হিমন্ত বিশ্ব শৰ্মাৰ লগত কিহৰ আকৌ এলানি বহিবলগীয়া আছে? য'ত যিজন মানুহে সংবিধানত শপত খায়, গোটেই সংবিধানত শপত খোৱা কথাটো নস্যাৎ কৰি গোটেই অসমখন বিভাজিত কৰিছে। এতিয়া এইখিনি সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন গাৰ্গৰ যাতে সেই মৃত্যুৰ ধাৰাটোৱে যিটো আমাক সকলোকে একত্ৰিত কৰি যোৱা যিটো ধাৰাটোক নস্যাৎ কৰিবৰ কাৰণে তিৱাৰী কমিশ্যন, আকৌ অসম চুক্তি ৰূপায়ণ আৰু এইবিলাকত সকলোৱে উজান দিছে। এই কথাটো কিন্তু মোৰ মনোগ্ৰাহী হোৱা নাই। জুবিন গাৰ্গক মইতো সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াক অনুৰোধ জনাইছো যে 19 তাৰিখে জুবিন গাৰ্গে সৰু সজাইত যিটো ঐক্যতা আমাৰ মাজত দি গৈছিলে, সেইখনে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন। বেলেগ প্ৰতিবেদন কি আছে? সকলোকে জাতি জনগোষ্ঠী সকলোকে একত্ৰিত কৰি হিংসা, আমাৰ মাজত বিভাজনটো নস্যাৎ কৰি সকলোকে ইউনাইটেড কৰি এটা হাৰমনি, যিটো ছচিয়েল হাৰমনি এষ্টাব্লিছ কৰিছে, দিছ ইজ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত সেইটোৱে কোৱা হৈছে। জাতি মাটি ভেটিৰ কথা তাতেই কোৱা হৈ আছে। হুৰ হুৰ হুৰাই দে গানটো লৈ পেলাই বিকৃত কৰা হৈছে। এই গোটেই কথাবিলাকত মই এটাই বিনম্ৰতাৰে অনুৰোধ কৰিছো, এইবাৰৰ পৰা আপোনালোকে আলোচনাত বহিবলৈ গলে অসমক ভাল পোৱা আৰু কিছুমান মানুহক মাতিবচোন, যি হিমন্ত বিশ্ব শৰ্মাৰ সুৰত সুৰ মিলাই তেওঁৰ মতে কাম নকৰে। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন সেই গৱেষণাগাৰত পৰি থকা দি তেনেকেই পৰি আছে। আপুনি যদি আপোনালোকে চেন্ট্ৰেল গভৰ্ণমেন্টৰ ৰিপৰ্ট চাই, সেইখনত কোনো ধৰণৰ মানে পেজে ভালকে মুকলোৱা হোৱা নাই। হিমন্ত বিশ্ব শৰ্মাৰ তালিভালিত যাতে অসমখন আৰু পিছুৱাই নাযায়, তাৰ কাৰণে আহ্বান জনাই সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া অকল ছাত্ৰ সন্থালৈ কেনেকে হ'ব? হিমন্ত বিশ্ব শৰ্মাৰ কাৰেকশ্যনৰ কথাবিলাক কোনে ক'ব? কাৰণ আপোনালোকেতো ইজি এক্সেছ পায়, আপোনালোকে এনি টাইম বহি থাকিব পাৰে, চাহ মেল
কৰি থাকিব পাৰে। গতিকে আপোনালোকে আলোচনা কৰিলে অকল ফলপ্ৰসূ ৰূপায়ণ হ'ব নেকি? এইটো ৰূপায়ণৰ ক্ষেত্ৰত, অসমৰ ভূমি সুৰক্ষাৰ ক্ষেত্ৰত, অসমৰ ভাষা সুৰক্ষাৰ ক্ষেত্ৰত, অসমৰ সংস্কৃতি সুৰক্ষাৰ ক্ষেত্ৰত কেৱল মনে মেলা কেইজনমান মানুহ অতুল বৰাৰ মুখ্যমন্ত্ৰীৰ লগত বহিলে কেতিয়াও অসম সুৰক্ষিত নহয়। দ্বিতীয় চতুৰ্থলানি যদি আলোচনা হয়, ডেফিনেটলি আমাকো মাতিবচোন, আমি কম হিমন্ত বিশ্ব শৰ্মাই অসমৰ লগত কিমান অন্যায় কৰি আছে, আদানী আম্বানীক কেনেকৈ পানী দৰত মাতি দিছে, এটকা দৰত কেনেকৈ জনগোষ্ঠীয় লোকসকলৰ মাতি দিছে, কেনেকৈ আমাৰ কংগ্ৰেছৰ দিনত বা অসম চৰকাৰৰ আগৰ দিনত এষ্টাব্লিছ কৰা স্কুলবিলাক কেনেকৈ বন্ধ কৰা হৈছে, কেনেকৈ ভেজাল মেডিচিনত মানুহৰ মানৱ সম্পদ নষ্ট কৰা হৈছে, এই কথাবিলাক পাতিবৰ কাৰণে চতুৰ্থলানি আলোচনাত আমাৰ দৰে মানুহকো মাতকচোন। আমি হিমন্ত বিশ্ব শৰ্মাক তেতিয়া দুটা পৰামৰ্শ দিম যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন কিয় গাপ দিয়া হল, আৰু 119 দিন যিটো ইলেকশ্যনলৈ আছে, এই ধামখুমীয়াত এই কথাবিলাক কেৱল বাতৰিত বাজিব, এই কথাবিলাক কেতিয়াও ৰূপায়ণ হোৱাৰ সময় নাই। এতিয়া হিমন্ত বিশ্ব শৰ্মাই ভোট কেনেকৈ কিনিব, আঁচনি কেনেকৈ দিব, লুণ্ঠন কেনেকৈ, অৰ্থনৈতিক লুণ্ঠন কৰি মানুহক কেনেকৈ ভোটাধিকাৰ বনাব, এই কথাত ব্যস্ত থাকিব। এইবিলাক এটা এটা আক্ষৰিক এটা আপোনালোক আলোচনা হ'ব। এইটো আলোচনা আজি প্ৰায় 10টা বছৰত থাৰ্ড টাইম এতিয়া বিজেপি চৰকাৰ চলি আছে, অসমত এতিয়া 10 বছৰ হ'ব হ'ল। তেতিয়া বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে কোনো ধৰণৰ মান্যতা নাপালে। এতিয়া 119 দিন ইলেকশ্যনলৈ আছে, জুবিন গাৰ্গৰ গোটেই কথাটো তল পেলাবৰ কাৰণে এতিয়া আকৌ নতুন নতুন কথাবিলাক লৈ আহিছে। দুৰ্ভাগ্যজনক কথা। অসমৰ জাতি মাটি ভেটি আৰু স্বাভিমানক লৈ ৰাজনৈতিক দোকানদাৰী যিটো মুখ্যমন্ত্ৰীয়ে চলাই আছে বন্ধ হোৱা উচিত, অসমৰ উন্নয়নত কাম কৰা উচিত। মই সেই কথাটো মোৰ যিহেতুকে মই ৰাজনৈতিকভাৱে লাভ লোকচান কেতিয়াও মই ভবা নাই, অসমৰ লাভ লোকচানৰ কথাটো সকলোৱে ভবাটো দৰকাৰ। দোকানদাৰী বন্ধ কৰাটো মই পৰামৰ্শ আগবঢ়ালো। ধন্যবাদ।